পল্লৱী গেছ এজেঞ্চিৰ সামান্য কথাটোৰ কাৰণে দাদা এতিয়া ছুটি লৈ বৰ্ডাৰৰ পৰা আহিছে। গ্ৰাহকক ঠগ প্ৰবঞ্চনাৰে লুটিপুটি খুৱাই এতিয়া একাংশ গেছ এজেঞ্চিৰ মুখ্য উদ্দেশ্য। লুণ্ঠন মানে ক'ব গ'লে এক প্ৰকাৰ মানে ভীষণ লুণ্ঠন, চবকে লুণ্ঠন কৰিছে। চিলিণ্ডাৰ আপোনাৰ টাইমত নাপায়, এইটোতো নৰ্মেলি প্ৰব্লেম। কিন্তু এইটো চাওক, নেম ট্ৰেন্সফাৰ কৰোঁতে যদি 4-5 হাজাৰ টকা খৰচা কৰিব লাগে এজন সাধাৰণ মানুহে, তেওঁলোকৰ কেনেকুৱা অৱস্থা হ'ব? পুনৰ বিতৰ্কত সাঙুৰ খালে বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰস্থিত IOCL অনুমোদিত পল্লৱী গেছ এজেঞ্চিটিয়ে। এই গেছ এজেঞ্চিটোৰ বিৰুদ্ধে বিগত বহুদিন ধৰি আহিছে গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগ। এই ব্যক্তিগৰাকীৰ মুখেৰে শুনক কিদৰে IOCL অনুমোদিত পল্লৱী গেছ এজেঞ্চিয়ে গ্ৰাহকক প্ৰতাৰণাৰ কথা। পল্লৱী গেছ এজেঞ্চিৰ কি হৈছিলে, আমি 2খন কাৰ্ড ট্ৰেন্সফাৰ কৰিব দিছিলোঁ। মোৰ দাদাৰ কাৰ্ডখন আজি প্ৰায় 2 মাহমান আগতে, তাৰিখটো আছে বোধহয় 4-10-24 ট্ৰেন্সফাৰ কৰা গৈছিল। বাইদেউৰ কাৰ্ডখন মানে দাদাৰ নামত ট্ৰেন্সফাৰ কৰা গৈছিল। দাদাৰ নামত ট্ৰেন্সফাৰ কৰোঁতে তেওঁলোকে পইচা লৈছিল 3000 টকা। ঠিক আছে, তাৰপিছত মই আৰু মোৰ দেউতা ঢুকাল। দেউতাৰ কাৰ্ডখন মই এনকে নেক্সট অফ কিন দি পেলাই মোৰ নামত কাৰ্ডখন ট্ৰেন্সফাৰ কৰিছোঁ। তেওঁলোকে আজি দেখাই আছে 4200 টকা মোৰ কাৰ্ডখনৰ কাৰণে। এইটো মই তাহাঁতৰ লগত মানে প্ৰশ্ন কৰিলোঁ যে মই 4200 টকা কি কাৰণত দিব। তেওঁলোকে কৈছে আপোনালোকৰ ডাবল চিলিণ্ডাৰ। মোৰ 4টা চিলিণ্ডাৰ হ'ব পাৰে, 4টা চিলিণ্ডাৰ হ'লে কিন্তু 4টা চিলিণ্ডাৰৰ দাম নেকি? না আপোনাৰ কানেকশ্যনৰ পইচা দিব। মোৰ কানেকশ্যনৰ পইচা কিয় দিব? মোৰ কানেকশ্যন আছে নেম ট্ৰেন্সফাৰ, গতিকে নেম ট্ৰেন্সফাৰত মই যিখিনি পইচা দিব লাগে সেইখিনিহে দিম। মই মানে নতুন ভেলু যিটো আছে, নতুন কাৰ্ডত যিমানখিনি পইচা লাগে সিমানখিনি দাঁতত দিব। এইটোতো মোৰ মতে ৰুল নহয়। তেওঁলোকে এতিয়া মানে কি পইচাটো মোৰ দাদা লৈছে, কিন্তু মোৰ কাগজটো 4200 টকাটোৰ পিছত মেনেজাৰে মোক কল কৰি মাতি আছে, মই 300 টকা দিলে মোৰটো হৈ যায়। কিন্তু মোৰ দাদাৰ অলৰেডি যিটো 3000 টকা ল'লে, সেই বস্তুটো মানে সেই পইচাটো সিহঁতে মানে ৰিটাৰ্ণ কৰিবৰ কাৰণে অমান্তি। তেওঁলোকে এতিয়া কৈ আছে সেই কাৰ্ডটোতে নতুন কাৰ্ড বনাই দিছে। ঠিক আছে, আমি মানি ল'লোঁ, তেওঁলোকে নতুন কাৰ্ড বনাই দিলে। কিন্তু বাইদেউৰ যিখন কাৰ্ড আছিলে, বাইদেউৰ কাৰ্ডখন দাদাৰ নামত যেতিয়া ট্ৰেন্সফাৰ কৰিব দিছিলোঁ, তেতিয়া বাইদেউৰ কাৰ্ডখন ট্ৰেন্সফাৰ কৰিব দিওঁতে তাহাঁতে কৈছে কাৰ্ডখন হোৱা নাই, মানি লৈছোঁ হোৱা নাই। কিন্তু বাইদেউৰ নামত যিখন কাৰ্ড আছিল সেইখন আমাক দিব লাগিছিল, সেইখনটো আমি পোৱা নাই। তাৰপিছত দাদাৰ যিখন নতুন কাৰ্ড বনোৱা বুলি ক'লে, তেওঁলোকে নতুন কাৰ্ডৰ ছিকিউৰিটি মানি এটা লৈছে, কিন্তু নতুন কাৰ্ডত যিখিনি বস্তু পাব লাগে এতিয়ালৈকে পোৱা নাই বা তেওঁলোকে নাপায় বুলি কৈছে। আপোনালোকে নিজে শুনিছে বোধহয়, আপোনালোকে শুনিছে তেওঁলোকে নাপায় বুলি কৈছে। লুণ্ঠন চলাইছে নেকি? তেওঁলোকে লুণ্ঠন মানে ক'ব গ'লে এক প্ৰকাৰ মানে ভীষণ লুণ্ঠন, চবকে লুণ্ঠন কৰিছে। চিলিণ্ডাৰ আপোনাৰ টাইমত নাপায়, এইটোতো নৰ্মেলি প্ৰব্লেম। কিন্তু এইটো চাওক, নেম ট্ৰেন্সফাৰ কৰোঁতে যদি 4-5 হাজাৰ টকা খৰচা কৰিব লাগে এজন সাধাৰণ মানুহে, তেওঁলোকৰ কেনেকুৱা অৱস্থা হ'ব? একবাৰ আপোনালোকে ভালকৈ চাই ল'বচোন। আৰু বা কিমানৰ আছে নাজানো। আমাৰ ঘৰত দুজনে ভাই ককাই, দাদা এতিয়া জম্মু কাশ্মীৰত আছে, বৰ্ডাৰত এই ITBPত ইণ্ডিয়ান আৰ্মিত চাকৰি কৰাৰ কাৰণে দাদা আহিব নোৱাৰে। তেওঁলোকে সেইটো সুযোগ লৈ আছে যে পইচাটো দাদাই দিছে। দাদাই দিয়া এই প্ৰুফটো আপোনালোকে দেখিছে, এইখন প্ৰুফ দাদাই দিয়া, এইবিলাক চাইন আছে। তেওঁলোকে কৈছে দাদাক মাতে। এতিয়া দাদা থাকে ডিফেন্সত চাকৰি কৰা মানুহ, তেওঁ ইয়াত থাকিব নোৱাৰে, তেওঁলোকে দাদাক মাতিব কৈছে। এই ইণ্ডিয়ান পল্লৱী গেছ এজেঞ্চিৰ সামান্য কথাটোৰ কাৰণে দাদা এতিয়া ছুটি লৈ বৰ্ডাৰৰ পৰা আহিছে। তেওঁলোকৰ কথাবিলাক ভাষ্যবিলাক, তেওঁলোকে যে 3000 টকা লৈছে, চহী মাৰিছে, চহী আছে, ৰিচিপ্ট আছে, আপোনালোকে চাই লওক। এইখন ৰিচিপ্ট পল্লৱী ৰাভা বুলি তেওঁলোকৰ চাইন কৰা আছে। আৰু ইতিমধ্যে আপোনালোকৰ আগত তেওঁলোকে লোৱা বুলি কৈছেও, আপোনালোকৰ সন্মুখত লোৱা বুলি কৈছে। যিটো পইচা লৈছে সেইটোতো আমি নতুন কানেকশ্যন কেতিয়াও নলওঁ, আমাক জনাই নেম ট্ৰেন্সফাৰত নেম ট্ৰেন্সফাৰ হ'ব লাগে। যদি নহয় আমাক কাৰ্ডটো ৰিটাৰ্ণ দিব লাগে। কিন্তু নতুন কানেকশ্যন আপুনি আমাক নোসোধাকৈ উইদাউট পাৰ্মিশ্যন কেনেকৈ ক'তো কোনো বস্তুটো দিব নোৱাৰে। এনেকুৱা ধৰণৰ এজেঞ্চি আপোনাৰ হিচাপত বন্ধ হ'ব লাগে, বন্ধ হ'ব লাগে। আমাৰ হিচাপত এনেকুৱা এজেঞ্চিবিলাক বন্ধ কৰিব লাগে। কাৰণ বহুত এওঁলোকৰ এইটোৱে নহয়, এওঁলোকৰ বহুত কেলেংকাৰী আছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813।
মেইল ID probhati ahom@gmail.com